তেখেতসকলৰ কাৰ্যসূচী আৰম্ভ কৰিছে আৰু এইদৰে এটা পৰিৱেশ আৰু এই পৰিৱেশৰ মাজত এতিয়া দেখিব পোৱা গৈছে যে সকলো ব্যস্তৰ যেন অন্ত নাই যি ধৰণৰ নিৰ্বাচনী প্ৰচাৰ সমিতিসমূহত এক ব্যস্ততা আৰু সেই ব্যস্ততা এই মুহূৰ্তত আজিৰ দিনটোত বিশেষকৈ 345গৰাকী প্ৰাৰ্থী 39টা সমষ্টিত 345গৰাকী প্ৰাৰ্থী তেখেতসকলৰ ভাগ্য নিৰ্ণয় হ'ব আৰু বিশেষকৈ নলবাৰীৰ সংখ্যাটো যদি পুনৰবাৰ মই উল্লেখ কৰিব বিচাৰোঁ তেতিয়া হৈছে 2,07,223গৰাকী ভোটাৰ আৰু সেই ভোটাৰে নিৰ্ণয় কৰিব 7গৰাকী প্ৰাৰ্থীৰ ভৱিষ্যত 7গৰাকী প্ৰাৰ্থীৰ আচলতে কোন বিজয় হাঁহি মাৰিবলৈ সক্ষম হয় সেয়া নিৰ্ণয় কৰিব কোন প্ৰাৰ্থী আচলতে তেখেতসকলক ভোটাৰক আস্থাভোজন কৰিব পাৰিছে ভোটাৰক বিশ্বাস দিব পাৰিছে এই সকলোবোৰ নিৰ্ণয় কৰিব এতিয়া মাথোন এই 2,07,223গৰাকী ভোটাৰে নিশ্চয় বলেন নলবাৰীৰ পৰা এয়া পোনপটীয়া সম্প্ৰচাৰ দেখুৱাই আছোঁ আমি বিজেপিৰ প্ৰাৰ্থী জয়ন্ত মল্ল বৰুৱা তেওঁ মন্দিৰত সেৱা লৈছে আৰু তাৰ পাছতে নিজৰ অধিকাৰ সাব্যস্ত কৰিবলৈ যাব তেওঁৰ বিপৰীতে আছে কংগ্ৰেছৰ প্ৰদ্যুৎ কুমাৰ ভূঞা আৰু অসম জাতীয় পৰিষদৰ নগেন ডেকা তিনিগৰাকী প্ৰাৰ্থী তেওঁলোকৰ মাজতে মূল যুঁজ হোৱাৰ সম্ভাৱনা ব্যক্ত কৰা হৈছে যদিও 7গৰাকী প্ৰাৰ্থীয়ে তাত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে কিন্তু মূল তিনিগৰাকী জয়ন্ত মল্ল বৰুৱা প্ৰদ্যুৎ কুমাৰ ভূঞা আৰু নগেন ডেকাৰ মাজতে যুঁজখন হ'ব বুলি সম্ভাৱনা ব্যক্ত কৰা হৈছে এয়া হ'ল নলবাৰী সমষ্টিৰ কিছু খবৰ আৰু নলবাৰী জিলাৰ পৰা এয়া পোনপটীয়া সম্প্ৰচাৰ আমি দেখুৱাইছোঁ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী জয়ন্ত মল্ল বৰুৱাই বৰ্তমান মন্দিৰত গৈ আঁঠু লৈছে সেৱা লৈছে নিজৰ অধিকাৰ সাব্যস্ত কৰিবলৈ যাব তাৰ পাছতেই 2011 চনত তেওঁ নলবাৰীৰ পৰা নিৰ্বাচিত হৈছিল 2016 চনত তেওঁ টিকট লাভ কৰা নাছিল তেওঁ নিৰ্বাচন খেলা নাছিল তাৰ বিপৰীতে অশোক শৰ্মাই তাৰ পৰা নিৰ্বাচন খেলি জয়ী হ'বলৈ সক্ষম হৈছিল আৰু নলবাৰী জিলাত অশোক শৰ্মাৰ দিনতো বহুখিনি কাম হোৱা বুলি বিভিন্নজনে দাবী কৰে বিশেষকৈ বিজেপিৰ কৰ্মকৰ্তাসকলে কিন্তু 2021 চনত তেওঁ টিকট লাভ নকৰিলে টিকটৰ পৰা বঞ্চিত হ'ল আকৌ জয়ন্ত মল্ল বৰুৱাই টিকট লাভ কৰিলে হয় বলেন নিশ্চয় আজিৰ দিনটো খুব শুভ আমাৰ কাৰণে আজি আমি ইয়াতে আমাৰ নিজৰ পৰিয়ালৰ দুৰ্গা মন্দিৰত আহি মাৰ সেৱা লৈছোঁ আৰু এতিয়া ওলাই যাব লৈছোঁ নিশ্চয় ভগৱানে আশীৰ্বাদ কৰিব ৰাইজে আশীৰ্বাদ কৰিব বুলি আমাৰ দৃঢ় বিশ্বাস আৰু ভোটাৰৰ হাৰ উচ্চ হাৰত ভোটাধিকাৰ সাব্যস্ত কৰক ভোটাৰৰ আহ্বান সকলোৱে আমি আমাৰ তৰফৰ পৰা জনাইছোঁ সেই আহ্বান কৰক ভোট হাৰা সাব্যস্ত কৰক জনতাৰ যি অধিকাৰ সেই অধিকাৰ সাব্যস্ত কৰক নহয় জানো নিশ্চয় আটাইৰে এইটো অধিকাৰ এটা আমাৰ 5 বছৰৰ মূৰত আহিছে মই ভাবোঁ আটাই ৰাইজ ওলাই আহক তেওঁৰ এটা আমাৰ যি ভোট আছে সেইটো বহুত বহুমূল্য সেয়েহে তেওঁ সেইটো ভোট আজি নিশ্চয় দিব লাগে আহক ৰাইজে আহি আমাৰ প্ৰাৰ্থীজনক জয়যুক্ত কৰি সদনৰ মজিয়াৰে নিব বুলি মোৰ দৃঢ় বিশ্বাস নিশ্চয় সেয়া জনতাই নিৰ্ণয় কৰিব ভোটাৰে নিৰ্ণয় কৰিব এয়া হৈছে জয়ন্ত মল্ল বৰুৱাৰ পত্নী মই পুনৰবাৰ জয়ন্ত মল্ল বৰুৱা উপস্থিত আছে আৰু তেখেতৰ সৈতে পুনৰবাৰ ভাষ্য ল'বলৈ সংগ্ৰহ কৰিবলৈ চেষ্টা কৰিছোঁ আৰু উন্নয়ন বিচাৰে আজি সেইকাৰণেই হয়তো দলে মোক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে আৰু মোৰো দায়িত্ব যে নলবাৰীৰ সন্তান হিচাপে নলবাৰীখনৰ উন্নয়ন কৰা আৰু মোৰ বিশ্বাস আছে যে এইবাৰ নলবাৰীৰ উন্নয়ন তীব্ৰ গতিত হ'ব আৰু অসমত যিহেতু আমি চৰকাৰ গঠন কৰিম আমাৰ নেতৃত্বৰ আমাৰ প্ৰতি যথেষ্ট সদয় দৃষ্টি আছে নলবাৰীৰ প্ৰতি আৰু সেইকাৰণে নলবাৰীৰ উন্নয়ন আমাৰ প্ৰাথমিকতা হ'ব ভোটদানৰ হাৰ বাঢ়িব বুলি আপুনি ভাবে এইবাৰ বতৰ ভাল ৰাতিপুৱাৰ পৰা সুন্দৰ বতৰ আৰু গুৱাহাটীৰ পৰা মানুহ আহি থকা শুনি আছোঁ কাৰণ নলবাৰী সমষ্টিৰ প্ৰায় 15-20 হাজাৰ ভোটাৰ গুৱাহাটীতে কামৰ তাগিদাত থাকে গতিকে যদি গুৱাহাটীৰ পৰা মানুহখিনি আহে আমি 85% ক্ৰছ কৰিব পাৰিম জেনেৰেলি 80-85 থাকে গতিকে 85-90লৈকে যদি ক্ৰছ কৰোঁ আমাৰ কাৰণে যথেষ্ট ভাল আৰু সেই তেনেকুৱাই আমি আশা কৰিছোঁ জীৱনৰ কিছুমান মুহূৰ্ত থাকে আৰু সেই মুহূৰ্তসমূহ স্মৰণীয় হৈ ৰয় আজিও তেনেকুৱা এটা মুহূৰ্ত যিটো মুহূৰ্ত আপোনাৰ জীৱনৰ বাবে স্মৰণীয় হৈ ৰ'ব নিশ্চয়কৈ কাৰণ প্ৰতিটো সময়ত আমি ৰাজনীতি কৰা মানুহ আৰু ৰাজনীতি কৰা মানুহৰ পাব্লিক ৰিপ্ৰেজেণ্টেটিভ হোৱাৰ জনপ্ৰতিনিধি হোৱাৰ এটা হেঁপাহ থাকে আৰু মই এবাৰ জনপ্ৰতিনিধি হৈছোঁ ৰাইজৰ মৰম দেখিছোঁ এইবাৰ মৰমটো বেলেগ এইবাৰ মানুহে ইমান বেছি মৰম কৰিছে সেইকাৰণে মই ভাবোঁ যে এই যিটো মুহূৰ্ত এই মুহূৰ্তটো 2 তাৰিখৰ ফলাফলৰ দিনাখন অনুভৱ কৰিম আৰু ইমান কনফিডেণ্টলি জেনেৰেলি নিৰ্বাচন হ'লে কিছু চিন্তা থাকে যে কি হ'ব কিন্তু আজি মোৰ নিৰ্বাচনটো এনেকুৱা লাগিছে যেন মই চিন্তা কৰিব লগা নাই সেনেকুৱা এটা পৰিৱেশ মই যোৱা কিছুদিনত দেখিছোঁ গতিকে সেই পৰিৱেশৰ পৰা ওলাই অহাটোৱে মোৰ কাৰণে আনন্দ কাৰণ নিৰ্বাচনৰ সময়ত কিছু পৰিমাণে চিন্তা টেনশ্যন যে কি হ'ব প্ৰতিদ্বন্দ্বিতা হ'ব এতিয়া আমি এটা কথা ক'ব যে আমাৰ ইয়াত প্ৰতিদ্বন্দ্বিতা নহয় মাৰ্জিনটো কিমান বঢ়াব পাৰোঁ সেইটোত লক্ষ্য আছে আৰু সেইটোৱেই আশা ৰাখিছোঁ যে মাৰ্জিন কিমান বঢ়াই আনিব পাৰি আমি আগবাঢ়ি গৈ থাকিম আৰু তাৰ লগতে আমি যদি দুআষাৰ পুনৰবাৰ কাৰণ তেখেতে মাংগলিক কাৰ্য সম্পন্ন কৰাৰ পিছত ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আগবাঢ়িব আৰু তেখেতৰ
দিনটোৰ কাৰ্যক্ৰম প্ৰবল এদিকে আত্মবিশ্বাস আগবাঢ়িব। প্ৰকাশ কৰিছে জয়ন্ত মল্ল বৰুৱাই নলবাৰীৰ প্ৰাৰ্থী হয় তেওঁ আমি পোনপটীয়া সম্প্ৰচাৰ এনেদৰে চলাই থাকিম বলেন আৰু বহুকেইটা ভোটগ্ৰহণ কেন্দ্ৰ আছে যিকেইটা ভোটগ্ৰহণ কেন্দ্ৰত আপুনি যাব সেই ভোটগ্ৰহণ কেন্দ্ৰৰ পৰা আপুনি পোনপটীয়া সম্প্ৰচাৰ দেখুৱাওক কিন্তু এইখিনি মুহূৰ্তৰ এক ব্ৰেকিং নিউজ উত্তৰ কৰিমগঞ্জৰ প্ৰাৰ্থী ডক্টৰ মানস দাসে ভোটদান সাব্যস্ত কৰিলে বিজেপি দলৰ প্ৰাৰ্থী হয় ডক্টৰ মানস দাস চক্ৰ বিষয়াৰ কাৰ্যালয়ত প্ৰাৰ্থীগৰাকীয়ে কৰিলে ভোটদান আমি পুনৰবাৰ জনাইছো উত্তৰ কৰিমগঞ্জৰ প্ৰাৰ্থী ডক্টৰ মানস দাসে ইতিমধ্যে নিজৰ অধিকাৰ সাব্যস্ত কৰিলে পোনপটীয়া সম্প্ৰচাৰত আমাৰ সতীৰ্থ ৰাজুৱে তেওঁৰ সৈতে কথা পাতিলে তেওঁৰ পত্নীৰ সৈতে কথা পাতিলে ঈশ্বৰ তেওঁৰ লগত আছে বুলি কৈছে ভগৱান তেওঁৰ লগত আছে জনতা জনাৰ্দনো তেওঁৰ লগত আছে সেয়েহে তেওঁ হেনো জয়যুক্ত হ'বই এই দৃঢ় বিশ্বাস তেওঁ প্ৰকাশ কৰিছে উত্তৰ কৰিমগঞ্জৰ প্ৰাৰ্থী ডক্টৰ মানস দাসৰ এয়া মন্তব্য আছিল কিছু সময় পূৰ্বে 7 বজাৰ লগে লগেই তেওঁ নিজৰ অধিকাৰ সাব্যস্ত কৰিলে চক্ৰ বিষয়াৰ কাৰ্যালয়ত থকা ভোটদান কেন্দ্ৰত প্ৰত্যেকটো ভোটগ্ৰহণ কেন্দ্ৰত আমাৰ সাংবাদিকসকল উপস্থিত আছে আৰু তাত থকা ভোটাৰসকলৰ সৈতে কথা পাতিছে লগতে বিষয়াসকলৰ সৈতেও কথা পাতিছে আৰু বহুকেইগৰাকী প্ৰাৰ্থীকো আমাৰ সাংবাদিকে লগ পাইছে ইতিমধ্যে নলবাৰীৰ প্ৰাৰ্থী জয়ন্ত মল্ল বৰুৱাক আমি দেখুৱালোঁ তাৰ পূৰ্বে আমি দেখুৱাইছিলোঁ উত্তৰ কৰিমগঞ্জৰ বিজেপিৰ প্ৰাৰ্থী ডক্টৰ মানস দাসক তেওঁ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিলেই পুৱা 7 বজাৰ লগে লগেই আৰু ভোটাধিকাৰ সাব্যস্ত কৰি ওলাই আহি আমাৰ সতীৰ্থ ৰাজুৰ সন্মুখত উল্লেখ কৰিলে যে তেওঁ দৃঢ় বিশ্বাসী তেওঁ জয়যুক্ত হ'বই কাৰণ ভগৱান হেনো তেওঁৰ লগত আছে বৰ্তমান আমাৰ সৈতে লাইভত আছে সতীৰ্থ ভাস্কৰ হাজৰিকা আৰু সতীৰ্থ অনিৰুদ্ধ লস্কৰ আমি তেওঁলোকৰ কাষলৈ যাম তেওঁলোকে পোনপটীয়া সম্প্ৰচাৰত আৰু বহুখিনি তথ্য দিব 7:19 পাৰ হৈছে বৰ্তমান এই 7:19 ভোটাৰৰ সঁহাৰি কেনেকুৱা সেয়া অনিৰুদ্ধই জনাব অনিৰুদ্ধ এবাৰ আপোনাৰ কাষলৈ গৈছোঁ হয় প্ৰাঞ্জল আমি এতিয়া শিলচৰ চহৰৰ মাজমজিয়া অৰিয়েণ্টেল হাইস্কুলত আছোঁ ইয়াতে অলপ পিছতেই কংগ্ৰেছ প্ৰাৰ্থী তমালকান্তি বণিক আহি ভোটদান কৰিব কিন্তু ইয়াতে যে অৰিয়েণ্টেল স্কুলত এটা ইক' ফ্ৰেণ্ডলি পলিং ষ্টেচন ইয়াতে কৰা হৈছে আমাৰ মাজত এজন আছে ফাৰ্ষ্ট টাইম ভোটাৰ তোমার নাম শ্বেতা পাল শ্বেতা ফার্স্ট টাইম ভোট দিয়েছ হ্যাঁ আমি ফার্স্ট টাইম এবার ভোট দিয়েছি এটা কি দিল আপনাকে আমাকে এটা গিফট দিয়েছে এবং তার জন্য আমি এবার ফার্স্ট টাইম ভোটার তো তার জন্য আমি ফার্স্ট টাইম ভোট পেয়েছি তো আপোনালোকে দেখিছে ফার্স্ট টাইম ভোটার শ্বেতা পাল ইয়াতে ভোট গ্রহণ করার দিছে ভোট দিয়ার কারণে এটা গাছ পুলি দিয়া হয়েছে ইকো ফ্রেন্ডলি এই গোটেইখন এতিয়া প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে লোকসভা LSC আমাৰ লেজিসলেটিভ এছেম্বলি 9 শিলচৰৰ কাৰণে অলপ পিছতে আহিব ইয়াতে দুনিয়াকে সজাই তোলা হৈছে মানুহবিলাকে দিয়া ষ্টাৰ্ট হৈছে আজি ৰাতিপুৱা বৰষুণ আছিলে বৰষুণ এতিয়া বতৰ অলপ ভাল হৈছে লাইনত মানুহ আপোনালোকে দেখিব পাৰে কেনেদৰে এজনকে আহা আৰম্ভ হৈছে অলপ পিছতে ইয়াতে তমালকান্তি বণিক কংগ্ৰেছৰ প্ৰাৰ্থী ইয়াতে আহি ভোট দান দিব তাৰ পিছত আৰু বহুত কেইজন আছে ইকো ফ্ৰেন্ডলি বনোৱাৰ কাৰণে আমি এজনৰ কথা পাতিম দিদি কি কি অ্যারেঞ্জমেন্ট করা হয়েছে এখানে এখানে যে এক্সিবিশন করা হয়েছে আর মডেল সেন্টারের জন্য আলাদা স্পেশাল করে রুমগুলো সাজানো হয়েছে আর ডিস্টেন্স মেনটেন করা হয়েছে আর নিউ ভোটার্স তাদেরকে ফুলের চারা দেওয়া হচ্ছে ফার্স্ট ওমেন ভোটার্স যে ফার্স্ট এসে ভোট দেবে ওমেন্স ভোটারকে একটা ফুলের চারা দেওয়া হয়েছে আর ওল্ড ওমেন্স ভোটার যে ওনাকে একটা ফুলের চারা দেওয়া হচ্ছে প্রেগনেন্ট লেডিকে ফুলের চারা দেওয়া হবে আর আমাদের এই সেন্টারে একটা কোভিড রুম করা হয়েছে একটা ওয়েটিং রুম করা হয়েছে আলাদা করে তো আপোনালোকে দেখিছে কেনেদৰে একদম ভালকে সজাই তোলা হৈছে এই পলিং বুথ ষ্টেচনখনক আৰু অলপ পিছত মানুহ বাঢ়িব বতৰ অলপ ভাল হৈছে আমি চাম কেনেদৰে আৰু মানুহ আহিব তোমাল এতিয়া অহা নাই আমাক কৈছে 7টালৈ 7:30টাৰ ভিতৰত ইয়াতে আহি দিব প্ৰাঞ্জল অনিৰুদ্ধ বিজেপিৰ দিব্যায়ন চক্ৰৱৰ্তী আছে আৰু আপুনি কংগ্ৰেছৰ তমালকান্তি বণিকৰ কথা কৈছে তমালকান্তি বণিকে তাতে নিজৰ অধিকাৰ সাব্যস্ত কৰিব যিটো ভোট কেন্দ্ৰত আপুনি উপস্থিত আছে দুয়োগৰাকীয়ে যুৱ প্ৰাৰ্থী ঠিক কথা কৈছে দুইগৰাকী যুৱ প্ৰাৰ্থী একে এজ গ্ৰুপৰ ছেইম হ'ব একদম কট্টৰ কিন্তু ইয়াতে আমাৰ আৰু এজন যে কেণ্ডিডেট ইণ্ডিপেণ্ডেণ্ট কেণ্ডিডেট দিলীপ কুমাৰ পালৰ ইয়াতে কেণ্ডিডেট দিয়াৰ পিছতেই পুরো গোটেই সিনখন শিলচৰৰ কাৰণে চেঞ্জ হৈ গৈছে
কি হ'ব কিয়নো লাষ্ট ডে অফ কেম্পেইনে আমি দেখিছোঁ দিলীপ কুমাৰ পালে যিটো এটা ৰোড শ্ব' কৰিছিলে হাজাৰ হাজাৰ মানুহ শিলচৰৰ ৰাস্তা দি ওলাই ৰোড শ্ব'টো হৈছিলে এনেদৰে আজি কিমান ভোটিং হয় ভোটিঙৰ পাৰ্চেণ্টেজটো এটা ইম্পৰ্টেণ্ট ফেক্টৰ হ'ব বতৰ অলপ ভাল হৈছে কিন্তু আজি ফ'ৰকাষ্টত আছে 80% চান্সেছ অফ ৰেইন এইটোৰ কাৰণে বৰষুণ হ'ব কিন্তু মানুহ কেনেদৰে আহে ওলাই আহে আৰু ভোট পাৰ্চেণ্টেজটো কিমান হয় সেইটো এটা ইম্পৰ্টেণ্ট ফেক্টৰ হ'ব মানে অনিৰুদ্ধ ক'ব পাৰি দিলীপ পাল যথেষ্ট ফেক্টৰ শিলচৰত আকৌ এবাৰ ঠিক কৈছে দিলীপ পাল এটা ডাঙৰ ফেক্টৰ এইটো কাৰণে আমি যিমান দিন কেম্পেইনিং কৰিছোঁ কেম্পেইন দেখিছোঁ মানুহ মাজত এটা কথা আছে কিমান পাৰ্চেণ্টেজ অফ ভোট দিলীপ পালে পায় সেইটো এটা ফেক্টৰ হৈ যাব কংগ্ৰেছৰ কাৰণেও বিজেপিৰ কাৰণেও এইটো গোটেই আমি চাব লাগিব আজি এণ্ডত যিমান শেষ হোৱাৰ পিছত আমি গম পাম শিলচৰ লোকসভা সিটত কিমানখিনি পাৰ্চেণ্টেজ হৈছে আমি এতিয়া যাম আজি কথা হৈছে দিলীপ পাল মতদান কৰিব 11টা বজাত আৰু বহুত কেইজন আছে আমাৰ সুস্মিতা দেৱ 10টাত দিব তাত তাৰাপুৰত আৰু ৰাজদীপ ৰয় আমাৰ MP শিলচৰৰ MP 8টা বজাত অলপ পিছতে 8টা বজাত তাৰ ঘৰৰ কাষতে এটা স্কুল আছে তাতে দিব প্ৰাঞ্জল লাইনত থাকক অনিৰুদ্ধক লাইনত ৰাখিছোঁ লগতে ভাস্কৰক লাইনত ৰাখিছোঁ ৰাজুক লাইনত ৰাখিছোঁ বিপুলক লাইনত ৰাখিছোঁ ৰোহিত গগৈ আমাৰ সৈতে থাকিব লগতে বলেন ভট্টাচাৰ্য থাকিব হীৰক জ্যোতি মালাকাৰো থাকিব পোনপটীয়া সম্প্ৰচাৰ এই বিগ কভাৰেজ চলি থাকিব এনেধৰণে এইখিনিতে পুনৰ সময় হৈছে বাণিজ্যিক বিৰতিৰ